হেল্ল' এভৰিৱান, আজি মই লাখপতি আঁচনিৰ 10,000 টকাৰ চেক ল'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টি চাই থাকিব। এয়া ৰাতিপুৱা 7 বজাৰ পৰা ৰৈ বাছ আহি পোৱাৰ পাছত সকলোৰে ফূৰ্তি। বাছখনক আৰু আগলৈ যাব দিয়া নাই, সেইবাবে আমি খোজকাঢ়ি কুঁৱলীৰ মাজেৰে মিটিং জেগাটোলৈ গৈ আছোঁ। ঠাণ্ডা বতৰত চাহ আৰু কেটলি পিঠা খোৱাৰ মজাই বেলেগ নহয়নে? সেইকাৰণে আমি সকলোৱে ইয়াতে চাহ আৰু কেটলি পিঠা খালোঁ। মিটিংটো পতা হৈছে ধেমাজি হাতীঘৰত আৰু এয়া হৈছে ৰাতিপুৱা 9 বজাৰ দৃশ্য। এতিয়া সময় হৈছে 12:22। এতিয়ালৈকে আমাৰ মামাজী আহি পোৱা নাই আৰু ৰাতিপুৱাৰ পৰা একো খাই নাহাৰ বাবে গৰম পুৰি চব্জি খালোঁ। খন্তেক পিছতে আমাৰ মামাজী আহি পালে আৰু সকলোৰে মুখত ফূৰ্তি আহিলে। আৰু ঘৰৰ পৰা কেইটালৈ ওলালে? 3টা বজাত, 4টা বা 3টা। তেতিয়াহ'লে একদম এটা মনৰ পৰা সঁচা কথা ক'ব, যোৱাকালি ৰাতি আপোনালোকে শুলেনে নুশুলে? ৰাতিটো শুৱা নাই আৰু ৰাতিপুৱা 3 বজাত উঠিলে, গা পা ধুলে আৰু ফিল্ডত আহি পাইলে। চাহ তাহ খাই আহিলে নোখোৱাকৈ চাহো খোৱা নাই আৰু ঘৰৰ মানুহজনে চাহ খাব পালেনে নাই? পালেনে নাই ঘৰৰ মানুহজনে চাহ খাব? নাই পোৱা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আকৌ আন এটি ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।